নমস্কাৰ সুপ্ৰভাত আপুনি চাই আছে নিউজ 18 অসম নৰ্থ ইষ্ট এয়া গুড মৰ্নিং 18 মই জয়ন্ত মাধৱ গোস্বামী টি20 বিশ্বকাপৰ সেমিফাইনেলত ভাৰত দেওবাৰে অনুষ্ঠিত এখন উত্তেজনাপূৰ্ণ মেচত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে সুপাৰ 8ৰ অন্তিমখন মেচত জয়লাভ কৰে টিম ইণ্ডিয়াই 5 উইকেটত জয়ী হৈ সেমিফাইনেলত উপনীত হ'ল ভাৰত প্ৰথমে বেটিং কৰি ৱেষ্ট ইণ্ডিজে ভাৰতৰ সন্মুখত বান্ধি দিয়ে 196 ৰানৰ বিশাল লক্ষ্য ভাৰতৰ হৈ সঞ্জু স্যামছনে 97 ৰান সংগ্ৰহ কৰে 5 মাৰ্চত ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয়খন সেমিফাইনেলত অৱতীৰ্ণ হ'ব ভাৰত 4 মাৰ্চত প্ৰথমখন সেমিত অৱতীৰ্ণ হ'ব দক্ষিণ আফ্ৰিকা আৰু নিউজিলেণ্ড টি20 বিশ্বকাপত লক্ষ্য অনুসৰণ কৰি ভাৰতৰ হৈ এটা ইনিংছত সৰ্বাধিক ৰান সংগ্ৰহ সঞ্জু স্যামছনৰ টি20 বিশ্বকাপত ভাৰতৰ সৰ্বাধিক ৰানৰ লক্ষ্য অনুসৰণ ইউপিপিএলৰ পৰা পদত্যাগ খাম্পা বৰগোহাঞিৰ দলৰ সভাপতি প্ৰমোদ বড়োলৈ পদত্যাগ পত্ৰ প্ৰেৰণ ইউপিপিএলৰ উপসভাপতি পদত আছিল খাম্পা বৰগোহাঞি বিগত বৰ্ষত বিপিএফ ত্যাগ কৰি ইউপিপিএলত যোগদান কৰিছিল পুনৰ বিপিএফলৈ উভতিব খাম্পা বৰগোহাঞি নিৰ্বাচন সন্মুখত বিভিন্ন সমীকৰণ অব্যাহত আছে দল বাগৰৰ ৰাজনীতি তুংগত এই মুহূৰ্তত ইউপিপিএলৰ পৰা পদত্যাগ কৰিবলৈ ওলাইছে খাম্পা বৰগোহাঞিয়ে ইতিমধ্যে দলৰ সভাপতি প্ৰমোদ বড়োলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে ইউপিপিএলৰ উপসভাপতি পদত আছিল খাম্পা বৰগোহাঞি বিগত বৰ্ষত বিপিএফ ত্যাগ কৰি ইউপিপিএলত যোগদান কৰিছিল কিন্তু এয়া বিধানসভা নিৰ্বাচনৰ পূৰ্বে পুনৰ বিপিএফলৈ উভতিব খাম্পা বৰগোহাঞি মধ্যপ্ৰাচ্যত মহাযুদ্ধৰ সূচনা খামেনেইৰ মৃত্যুৰ পিছতে ইজৰাইলত ইৰাণৰ ভয়ংকৰ আক্ৰমণ ইজৰাইলৰ পাৰমাণৱিক অস্ত্ৰৰ ঘাটিত মিছাইল আক্ৰমণৰ খবৰ দক্ষিণ ইজৰাইল তছনছ কৰাৰ প্ৰয়াস ইৰাণৰ আক্ৰমণৰ চোক ক্ৰমাৎ বৃদ্ধি কৰিছে ইৰাণে খামেনেইৰ মৃত্যুৰ পিছতে মুহুৰ্মুহু আক্ৰমণ আৰম্ভ কৰিছে ইজৰাইলৰ ওপৰত কেৱল ইজৰাইলে নহয় মধ্যপ্ৰাচ্যৰ কিবা কোনো দেশৰ ওপৰত ইৰাণে আক্ৰমণ চলাইছে আমেৰিকাৰ সেনাবাহিনীৰ ঘাটিসমূহক টাৰ্গেট কৰি আক্ৰমণ চলাই আছে আৰু তাৰ মাজতে ইজৰাইলৰ পাৰমাণৱিক ঘাটিত আক্ৰমণ কৰিছে ইৰাণে ইজৰাইলৰ পাৰমাণৱিক অস্ত্ৰৰ ঘাটিত মিছাইল আক্ৰমণ ইৰাণৰ দক্ষিণ ইজৰাইল তছনছ কৰাৰ দাবী ইৰাণৰ খামেনেইৰ মৃত্যুৰ পিছতে ইজৰাইলত এয়া ভয়ংকৰ আক্ৰমণ ইৰাণৰ একেদৰে ইৰাণে অব্যাহত ৰাখিছে একেদৰে ইজৰাইলে অব্যাহত ৰাখিছে ইৰাণৰ ওপৰত আক্ৰমণ আমেৰিকা আৰু ইজৰাইলৰ যুটীয়া আক্ৰমণত ইতিমধ্যে ইৰাণৰ বিস্তীৰ্ণ অঞ্চল তছনছ হৈছে ইজৰাইলে ইৰাণৰ চিকিৎসালয় ইৰাণৰ বিদ্যালয় সকলোতে টাৰ্গেট কৰি আক্ৰমণ অব্যাহত ৰাখিছে আৰু তাৰ প্ৰত্যুত্তৰ দিছে ইৰাণেও আৰু ইৰাণৰ প্ৰত্যুত্তৰত এয়া দক্ষিণ ইজৰাইলত বৃহৎ আক্ৰমণৰ ঘটনা সংঘটিত হৈছে য'ত পাৰমাণৱিক অস্ত্ৰৰ ঘাটিত চলোৱা হৈছে এই আক্ৰমণ আনহাতে ইৰাণে ভাবুকি দিছে হৰমুজ প্ৰণালীৰে যোৱা প্ৰত্যেকখন জাহাজ টাৰ্গেট কৰি লোৱা হ'ব প্ৰত্যেকখন জাহাজত আক্ৰমণ কৰা হ'ব আৰু সেই মৰ্মে তেল পৰিবাহী বহু জাহাজ ইতিমধ্যে জ্বলাই দিছে আক্ৰমণ কৰি জ্বলাই দিছে ইৰাণে মুঠৰ ওপৰত মধ্যপ্ৰাচ্যৰ উত্তেজনা ক্ৰমাৎ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে এক যেন মহাযুদ্ধৰ সূচনা হৈছে এই মুহূৰ্তত মধ্যপ্ৰাচ্যত তথা পশ্চিম এছিয়াত ইফালে ইউএইৰ ৰাষ্ট্ৰপতিৰ সৈতে বাৰ্তালাপ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ইউএইত ইৰাণে চলোৱা আক্ৰমণক গৰিহণা মোদীৰ নিহতসকলৰ বাবে শোক প্ৰকাশ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কঠিন সময়ত ইউএইৰ সৈতে আছে ভাৰত প্ৰায় 9খনকৈ দেশত ইৰাণে আক্ৰমণ চলাইছে মধ্যপ্ৰাচ্যৰ প্ৰায় 9খনকৈ দেশত আক্ৰমণ সৌদি আৰবত বৃহৎ আক্ৰমণৰ ঘটনা সংঘটিত হৈছে ডুবাইত আক্ৰমণৰ ঘটনা দেখিবলৈ পোৱা হৈছে 5 ষ্টাৰ হোটেলসমূহত আক্ৰমণ চলোৱা হৈছে আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত আক্ৰমণ চলোৱা হৈছে আৰু এই ঘটনাক গৰিহণা দিছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইউএইৰ ৰাষ্ট্ৰপতিৰ সৈতে বাৰ্তালাপ ভাৰতৰ প্ৰধানমন্ত্ৰীৰ নিহতসকলৰ বাবে শোক প্ৰকাশ ভাৰতৰ প্ৰধানমন্ত্ৰীৰ কঠিন সময়ত ইউএইৰ সৈতে আছে ভাৰত
ইফালে ইৰাণৰ ৰাষ্ট্ৰদূতক তলব সৌদি আৰবৰ সৌদি চৰকাৰে তলব কৰিলে ইৰাণৰ ৰাষ্ট্ৰদূতক আক্ৰমণ বন্ধ কৰিবলৈ সকীয়া দিয়ে সৌদি আৰবে অন্যথা প্ৰচণ্ড প্ৰত্যাক্ৰমণৰ ভাবুকি সৌদি আৰবৰ ইৰাণৰ ৰাষ্ট্ৰদূতক তলব কৰিছে সৌদি আৰবে সৌদি চৰকাৰে তলব কৰিছে ইৰাণৰ ৰাষ্ট্ৰদূতক আক্ৰমণ বন্ধ কৰিবলৈ সকীয়াই দিলে সৌদি আৰবে অন্যথা প্ৰচণ্ড প্ৰত্যাক্ৰমণৰ ভাবুকি সৌদি আৰবৰ দুবাই ৰিয়াদ দোহা আবু ধাবিত পুনৰ আক্ৰমণ পুনৰ বিস্ফোৰণে কঁপাই গ'ল এই চাৰি প্ৰান্তক ইৰাণে আক্ৰমণ তীব্ৰতৰ কৰাৰ হুংকাৰ দিয়াৰ মাজতে আহিল এই শেহতীয়া আক্ৰমণৰ খবৰ বিস্ফোৰণৰ নতুন ঢৌৱে জোকাৰি গৈছে এই বৃহৎ চহৰসমূহক ইৰাণৰ ৰিভলিউচনাৰী গাৰ্ডে বৃহৎ পৰিসৰৰ আক্ৰমণৰ কথা ঘোষণা কৰিছে মানামা জেৰুজালেম আৰু তেল আভিভতো বিস্ফোৰণৰ বাতৰি পোৱা হৈছে ইজৰাইলৰ বেট চেমেছতো ক্ষেপণাস্ত্ৰ আক্ৰমণ কৰিছে ইৰাণে ক্ষেপণাস্ত্ৰ আক্ৰমণত ৫ জন লোক নিহত হোৱাৰ কথা নিশ্চিত কৰিছে ইজৰাইলে এই আক্ৰমণত আহত হৈছে বহু লোক ইৰাণৰ ৰাষ্ট্ৰপতি মাছুদ পেজেছকিয়ানে খামেনেইৰ হত্যাকাণ্ডক মুছলমানৰ বিৰুদ্ধে যুদ্ধ ঘোষণা বুলি অভিহিত কৰিছে সকীয়াই দিছে যে এই অপৰাধৰ মাষ্টাৰমাইণ্ডৰ বিৰুদ্ধে প্ৰতিশোধ লোৱাটো ইৰাণৰ কৰ্তব্য আৰু অধিকাৰ সৌদি আৰবে ইৰাণৰ ৰাষ্ট্ৰদূতক তলব কৰাৰ সময়তো কিন্তু থমকি ৰোৱা নাই সৌদি আৰবে ইৰাণক তীব্ৰ সকিয়নি দিয়াৰ পিছতো থমকি ৰোৱা নাই পুনৰ আক্ৰমণ চলোৱা হৈছে বিভিন্ন প্ৰান্তত দুবাইত আক্ৰমণ চলোৱা হৈছে ৰিয়াদ দোহা আৰু আবু ধাবিত পুনৰ আক্ৰমণৰ বাতৰি আহিছে পুনৰ বিস্ফোৰণে কঁপাই গ'ল এই চাৰি প্ৰান্তক যদি কোৱা হৈছে ইৰাণে এই স্থানসমূহত থকা আমেৰিকাৰ ঘাটিসমূহক লক্ষ্য কৰি লৈছে কিন্তু তাৰ সমান্তৰালকৈ জনবসতিপূৰ্ণ স্থানসমূহতো বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছে যদিওবা UAE আকাশমাৰ্গত বহু মিছাইল ইতিমধ্যে ধ্বংসপ্ৰাপ্ত কৰিবলৈ সক্ষম হৈছে কিন্তু তাৰ মাজতে বহু মিছাইলে আঘাত হানিছে বিভিন্ন প্ৰান্তত ইৰাণে আক্ৰমণ তীব্ৰতৰ কৰাৰ হুংকাৰ দিয়াৰ মাজতে এই আক্ৰমণৰ খবৰ আহিছে বিস্ফোৰণৰ নতুন ঢৌৱে জোকাৰি গৈছে এই বৃহৎ চহৰসমূহক আনহাতে UAEৰ প্ৰতিৰক্ষা মন্ত্ৰণালয়ে প্ৰকাশ কৰা অনুসৰি ইৰাণৰ শেহতীয়া আক্ৰমণত দেশখনত 3 জন লোকৰ মৃত্যু হোৱাৰ লগতে 58 জন লোক আহত হৈছে নিহত 3 জন লোক পাকিস্তান নেপাল আৰু বাংলাদেশৰ আহতসকলৰ ভিতৰত কেইবাজনো ভাৰতীয় লোকো আছে ইৰাণৰ আক্ৰমণক প্ৰতিহত কৰাৰ চেষ্টা অব্যাহত ৰাখিছে UAEৰ প্ৰতিৰক্ষা মন্ত্ৰণালয়ে জনোৱা মতে বায়ু সেনা আৰু বায়ু প্ৰতিৰক্ষা ব্যৱস্থাই ইৰাণৰ বৃহৎ আক্ৰমণৰ ঢৌক বাধা দিছে 165টা বেলিষ্টিক মিছাইল 2টা ক্ৰুজ মিছাইল আৰু 541টা ড্ৰোন ধ্বংস কৰাৰ দাবী কৰিছে UAE এই আক্ৰমণৰ দ্বিতীয় দিনা পুৱা সশস্ত্ৰ বাহিনীয়ে 20টা বেলিষ্টিক মিছাইল ধ্বংস কৰিছে বিপৰীতে 8টা মিছাইল সাগৰত পৰি যায় 2টা ক্ৰুজ মিছাইল আৰু 311টা ড্ৰোন ধ্বংস কৰিবলৈ সক্ষম হয় দ্বিতীয় দিনটোত কিন্তু ইৰাণৰ 21টা ড্ৰোনে লক্ষ্য কৰি লয় UAEৰ অসামৰিক স্থানক ইৰাণে নিক্ষেপ কৰা 165টা বেলিষ্টিক মিছাইলৰ 152টা ধ্বংস কৰা হয় আৰু 13টা সাগৰত পৰে 2টা ক্ৰুজ মিছাইল ধৰা পেলাই UAEৰ বাহিনীয়ে 541খন ইৰাণৰ ড্ৰোনৰ 506খন ভূপতিত কৰা হয় আনহাতে 35খন ড্ৰোনে দেশখনৰ ক্ষতি সাধন কৰে ইফালে হৰমুজ প্ৰণালীত চলন্ত জাহাজত আক্ৰমণ ইৰাণৰ জাহাজখনত আছিল 15 জন ভাৰতীয় নাবিক পালাউৰ পতাকা সম্বলিত স্কাইলাইট নামৰ এখন তেল টেংকাৰক আক্ৰমণ ইৰাণৰ আক্ৰমণত সাগৰৰ মাজত জ্বলি উঠে জাহাজখন এই আক্ৰমণত আহত হৈছে 4 জন নাবিক পাছত জাহাজখনৰ পৰা উলিয়াই অনা হয় ক্ৰুসকলক টেংকাৰখনৰ ক্ষতিৰ পৰিমাণ এতিয়াও স্পষ্ট হোৱা নাই উল্লেখযোগ্য যে হৰমুজ প্ৰণালী বিশ্বৰ অন্যতম জটিল জাহাজ পথ ইৰাণ আৰু ওমানৰ মাজৰ এই সংকীৰ্ণ পথেৰে বিশ্বৰ 20ৰ পৰা 30% তেলৰ আমদানি ৰপ্তানি চলে এই কৰিডৰত যিকোনো বিঘিনি ঘটিলে বিশ্বৰ শক্তি বজাৰত পৰে তাৎক্ষণিক প্ৰভাৱ সামুদ্ৰিক সুৰক্ষাৰ ওপৰতো তাৎক্ষণিক প্ৰভাৱ পৰে আৰু এই হৰমুজ প্ৰণালী ইতিমধ্যে বন্ধ কৰি দিয়াৰ কথা ইৰাণে ঘোষণা কৰিছে আৰু হৰমুজ প্ৰণালীত যি জাহাজে প্ৰত্যক্ষ নকৰি কিয় তাতেই আক্ৰমণৰ হুংকাৰ দিছে ইৰাণে এখন তেল পৰিবাহী জাহাজ এনেদৰে জ্বলি উঠিছে ইৰাণৰ আক্ৰমণত য'ত 15 জন ভাৰতীয় নাবিক থকাৰ কথা উল্লেখ কৰা হৈছে 4 জন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে আটাইসকলকে ইতিমধ্যে উদ্ধাৰ কৰা হৈছে
ইৰাণৰ কুম চহৰৰ জামকাৰান মছজিদৰ গম্বুজত ৰঙা পতাকা খামেনেইৰ মৃত্যুৰ পাছতে প্ৰতীকী হিচাপে উৰুৱা হ'ল এই ৰঙা পতাকাখন ৰঙা পতাকাৰে ন্যায় আৰু প্ৰতিশোধৰ বাৰ্তা প্ৰেৰণ কৰা হৈছে ইৰাণত জামকাৰান মছজিদৰ ধৰ্মীয় গুৰুত্ব অতি গভীৰ খামেনেইৰ মৃত্যুৰ পিছত শোক আৰু প্ৰতিশোধৰ ইংগিত দি এই ৰঙা পতাকা উৰুৱা হৈছে আমেৰিকাৰ 4খন বেলিষ্টিক মিসাইল আক্ৰমণৰ দাবী ইৰাণৰ বিমানবাহী জাহাজ আব্ৰাহাম লিংকন আক্ৰমণৰ দাবী ইৰাণৰ ৰিভলিউচনাৰী গাৰ্ডে কৰিছে এই দাবী পিছে ইৰাণৰ এই দাবীক অস্বীকাৰ কৰিছে আমেৰিকাই ইউএছএছ আব্ৰাহাম লিংকন আমেৰিকাৰ অন্যতম পাৰমাণৱিক চালিত বিমানবাহী জাহাজ যাক নৌসেনাই বিশ্বৰ আটাইতকৈ ডাঙৰ যুদ্ধ জাহাজ বুলি অভিহিত কৰিছে আমেৰিকাৰ চেণ্ট্ৰেল কমাণ্ডে নাকচ কৰিছে ইৰাণৰ এই দাবীক বোমাবৰ্ষণ ক্ষেপণাস্ত্ৰ আক্ৰমণ ড্ৰোনৰ টাৰ্গেটত ঘনে ঘনে কঁপিছে পশ্চিম এছিয়াৰ 10খন দেশ শৰীৰত শেষ বিন্দু তেজ থকালৈকে ইজৰাইল আৰু আমেৰিকাৰ সমুচিত প্ৰত্যুত্তৰ দিয়াৰ হুংকাৰ ৰাষ্ট্ৰপতি মাছুদ পেজেছকিয়ানৰ ইজৰাইলৰ লগতে আমেৰিকান সেনাৰ ঘাটি থকা মধ্যপ্ৰাচ্যৰ 10খন দেশত ইৰাণৰ বোমাবৰ্ষণ বোমাবৰ্ষণ ক্ষেপণাস্ত্ৰ আক্ৰমণ ড্ৰোনৰ টাৰ্গেট বিস্ফোৰণত ঘনে ঘনে কঁপিছে পশ্চিম এছিয়াৰ 10খন দেশ মধ্যপ্ৰাচ্যত থকা আমেৰিকাৰ 27টা সেনাঘাটিত ইৰাণৰ প্ৰত্যাক্ৰমণ আয়াতুল্লাহ আলী খামেইনিৰ লগতে 7গৰাকী শীৰ্ষ সেনা আৰু প্ৰশাসনিক বিষয়া নিহত হোৱাৰ পাছতো সেও মনা নাই ইৰাণে শৰীৰত শেষ বিন্দু তেজ থকালৈকে ইজৰাইল আৰু আমেৰিকাক সমুচিত প্ৰত্যুত্তৰ দিয়াৰ হুংকাৰ ৰাষ্ট্ৰপতি মাছুদ পেজেছকিয়ানৰ তেহৰানৰ লগতে ইৰাণৰ 24টা প্ৰভিন্সত ইজৰাইল আৰু আমেৰিকাৰ বোমাবৰ্ষণ চলি থকাৰ মাজতে ইছলামিক ৰিভলিউচনাৰী গাৰ্ডৰ প্ৰত্যাক্ৰমণ ইজৰাইলৰ লগতে আমেৰিকান সেনাৰ ঘাটি থকা মধ্যপ্ৰাচ্যৰ 10খন দেশত ইৰাণৰ বোমাবৰ্ষণ ইজৰাইল কাটাৰ সংযুক্ত আৰব আমিৰশ্বাহী কুৱেইট বাহৰেইন জৰ্ডান ছৌদি আৰব ইৰাক আৰু ওমানত থকা আমেৰিকাৰ সেনাঘাটিত আক্ৰমণ চলাই কঠোৰ বাৰ্তা ইৰাণৰ বোমাবৰ্ষণৰ বাবে সাময়িকভাৱে বন্ধ কৰিব লগা হ'ল ডুবাইৰ বুৰ্জ খলিফাৰ দৰে সুউচ্চ অট্টালিকা ডুবাইৰ লগতে আবুধাবি তোহা আৰু ৰিয়াদত ধাৰাসাৰ বোমাবৰ্ষণৰ বাবে দেশে দেশে বন্ধ হৈ পৰিছে আকাশী পথ বিমান চলাচল বন্ধ হোৱাৰ বাবে বিপদত পৰিছে কৰ্মসূত্ৰে পশ্চিম এছিয়াত বাস কৰা 90 লাখ ভাৰতীয় লোক যুদ্ধত আবদ্ধ হৈ পৰা প্ৰতিজন ভাৰতীয়ৰ বাবে উদ্বিগ্ন বিদেশ মন্ত্ৰালয় ইৰাণৰ ওপৰত ইজৰাইল আৰু আমেৰিকাৰ প্ৰৰোচিত আক্ৰমণক তীব্ৰ গৰিহণা মস্কোৰ বেইজিঙৰো সমালোচনা ইৰাণৰ পক্ষত অৱস্থান ইটালী শান্তিৰ স্বাৰ্থত মধ্যস্থতা কৰিবলৈ আগ্ৰহী তুৰস্ক ইৰাণ আক্ৰমণৰ বাবে ইজৰাইল আৰু আমেৰিকাক জবাবদিহি নৰৱে আৰু বেলজিয়ামৰ পশ্চিম এছিয়াৰ পৰিস্থিতি অচিৰেই শান্ত নহ'লে প্ৰভাৱ পৰিব বিশ্বৰ অৰ্থনীতিত নিউজ ডেস্ক ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট বিজেপিৰ জন আশীৰ্বাদ যাত্ৰাৰ আজি তৃতীয় দিন আজি গহপুৰ বিপুৰীয়া ৰঙানদী আৰু নাওবৈচাত চলিব আশীৰ্বাদ যাত্ৰা প্ৰথম দিনা 12 ঘণ্টা অংশগ্ৰহণ কৰাৰ পাছত মুখ্যমন্ত্ৰীয়ে দ্বিতীয় দিনা 15 ঘণ্টা অংশগ্ৰহণ কৰে আশীৰ্বাদ যাত্ৰাত প্ৰথম পৰ্যায়ত মুঠ 35টা সমষ্টিত 9 মাৰ্চলৈ চলিব জন আশীৰ্বাদ যাত্ৰা বিজেপিৰ জন আশীৰ্বাদ যাত্ৰাক লৈ আনন্দিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মানুহে বিজেপিক হিয়া উজাৰি আশীৰ্বাদ দিয়া বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ আজি পুৱা 10 বজাত যাত্ৰাত অংশগ্ৰহণ কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি তৃতীয় দিনৰ জন আশীৰ্বাদ যাত্ৰা গহপুৰৰ পৰা নাওবৈচালৈ সামৰি ল'ব আজি তৃতীয় দিনৰ এই আশীৰ্বাদ যাত্ৰাই
প্ৰতিটো দিনতে যেন অভিলেখ সৃষ্টি কৰি গৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰথম দিনটোত 12 ঘণ্টাৰ যাত্ৰা দ্বিতীয় দিনটোত 15 ঘণ্টাৰ যাত্ৰাত অংশগ্ৰহণ কৰে ৰাইজৰ বিপুল সমাদৰ লাভ কৰিবলৈ সক্ষম হয় মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাইজৰ আশীৰ্বাদ বিজেপিৰ ওপৰত থকা বুলি তেওঁ মন্তব্য প্ৰকাশ কৰিছে মানুহে বিজেপিক হিয়া উজাৰি আশীৰ্বাদ দিয়া বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ আৰু এই আশীৰ্বাদ যাত্ৰাৰ জৰিয়তে ৰাইজৰ অভাৱ অভিযোগৰ বুজ লোৱা হৈছে ৰাইজৰ পৰামৰ্শ লোৱা হৈছে আৰু তাৰে ভিত্তিত বিজেপিয়ে প্ৰস্তুত কৰিব নিৰ্বাচনী ইস্তাহাৰ আজি পুৱা 10 বজাত জন আশীৰ্বাদ যাত্ৰাত অংশগ্ৰহণ কৰিব মুখ্যমন্ত্ৰী জন আশীৰ্বাদ যাত্ৰাৰ দ্বিতীয় দিন নগাঁৱত ৰাতি এতিয়া কেইটা বাজিব জানো 10টা আমাক যি আশীৰ্বাদ জনালে তাৰ বাবে অহাবাৰ চৰকাৰ গঠন কৰি 5 বছৰত আমি নগাঁৱৰ কাৰণে যিমান কৰিছোঁ তাতকৈ 4 গুণ বেছিকৈ আমি অসমৰ কাৰণে যিমান কৰিছোঁ তাতকৈ 4 গুণ বেছিকৈ কাম কৰিছোঁ সকলোৱে আশীৰ্বাদ দিব যাতে আজি গহপুৰৰ পৰা নাওবৈচালৈ এই জন আশীৰ্বাদ যাত্ৰাত অংশগ্ৰহণ কৰিব মুখ্যমন্ত্ৰীয়ে প্ৰস্তুতি তুংগত আমাৰ সতীৰ্থ সাংবাদিক গহপুৰৰ পৰা পলাশ ফুকনৰ সৈতে আমি সংযুক্ত হৈছোঁ পোনপটীয়া সম্প্ৰচাৰত পলাশ আজি 10 বজাত এই বিশেষ কাৰ্যসূচীত মুখ্যমন্ত্ৰীগৰাকীয়ে অংশগ্ৰহণ কৰিব কেনেকুৱা এই মুহূৰ্তত আয়োজন বিজেপি শিবিৰত কেনেকুৱা ধৰণৰ পৰিৱেশ নিশ্চয়কৈ জয়ন্ত জন আশীৰ্বাদ যাত্ৰা বিজেপি আৰু আজি গহপুৰত আৰম্ভ হ'ব পুৱা 10 বজাৰ পৰা আৰম্ভ হ'ব আৰু ইতিমধ্যে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ পৰিছে গহপুৰত প্ৰায় 50,000ৰো অধিক লোকে আজি আশীৰ্বাদ প্ৰদান কৰিব অসমৰ মুখ্যমন্ত্ৰীগৰাকীক আৰু সেই উদ্দেশ্যে সকলোবিলাক সাজু হৈ পৰিছে আৰু প্ৰায় 3 ঘণ্টা সময় গহপুৰত অতিবাহিত কৰিব প্ৰথমে তেওঁ মা কল্যাণী দেৱালয়ত সেৱা লোৱাৰ কথা আছে হয়তো সেয়া হ'বও পাৰে বা নহ'বও পাৰে সময়ৰ ওপৰত নিৰ্ভৰ কৰিব কিন্তু এতিয়ালৈকে সকলোৱে আশা কৰি আছে তাত সেৱা ল'ব তাৰ পাছতে বৰঙাবাৰীৰ যি কনকলতা প্ৰতিমূৰ্তি আছে তাত পুষ্পাঞ্জলি অৰ্পণ কৰিব আৰু তাৰ পাছতে যি মূল কাৰ্যসূচী গহপুৰ নগৰৰ পূৰববাৰীৰ পৰা আৰম্ভ হ'ব আৰু পূৰববাৰীৰ পৰা তেওঁক সকলোৱে গহপুৰীয়া ৰাইজে আদৰি নি গহপুৰত মুঠ 19 কিলোমিটাৰ তেওঁ এই যি জন আশীৰ্বাদ যাত্ৰাত অংশগ্ৰহণ কৰিব আৰু গহপুৰীয়া ৰাইজ ইতিমধ্যে সাজু হৈছে অসমৰ মুখ্যমন্ত্ৰীগৰাকীক আশীৰ্বাদ প্ৰদান কৰিবলৈ আৰু এনেদৰে বিজেপি কৰ্মীসকলৰ মাজত যথেষ্ট উৎসাহ দেখা গৈছে তেওঁলোক সাজু হৈ পৰিছে এনেদৰে পতাকাসমূহ যি বিজেপিৰ পতাকাসমূহ সাজু কৰি তুলিছে মই অকণ আপোনাৰ ওচৰলৈ আহিছোঁ প্ৰায় 9:30 বজাত মুখ্যমন্ত্ৰীগৰাকী আহি উপস্থিত হ'বহি আপোনালোকৰ পৰা আশীৰ্বাদ বিচাৰিব জন আশীৰ্বাদ যাত্ৰা কি ক'ব আমাৰ অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে 9:30 বজাত আমাৰ গহপুৰ সমষ্টিত পদাৰ্পণ কৰিব এই ক্ষেত্ৰত আমি গহপুৰ সমষ্টি হৈ আৰু আমাৰ চৰ্টং পঞ্চায়ত হৈ তেখেতক উষ্ম আদৰণি জনাবৰ বাবে আমাৰ দলীয় কৰ্মৰ বিষয়ববীয়াসকলে ইয়াত উপস্থিত আমি জাতীয় পতাকা আহিবৰ কাৰণে আমি সাজু হৈ আছোঁ আৰু তেখেতক আমাৰ গহপুৰ সমষ্টিত আমি নিচেই কাষত পাই তেখেতৰ আমি খুব বহুত আনন্দ অনুভৱ কৰিছোঁ কাৰণ ইমান দিনে পাইছোঁ যদি আমি আঁতৰত আজি আমি একদম নিচেই কাষত পাওঁ সেয়েহে তেখেতক ধন্যবাদ জনাইছোঁ আৰু তেখেতে অসমৰ হৈ যি কাম কৰিছে পুনৰবাৰ
আমি গহপুৰ সমষ্টিৰ পৰা আমি তেখেতৰ আমাৰ গহপুৰ সমষ্টিৰ উৎপল বৰাক ভোট দি জয়যুক্ত কৰাৰ ওপৰত আৰু তেখেতক অসমৰ মুখ্যমন্ত্ৰী বনাবৰ কাৰণে আমি আপ্ৰাণ চেষ্টা কৰিছোঁ। জন আশীৰ্বাদ যাত্ৰাত অংশগ্ৰহণ কৰিবলৈ আপুনিও আহিছে আজি? হয় হয় মুখ্যমন্ত্ৰীগৰাকীক আশীৰ্বাদ প্ৰদান কৰিব। হয়, আমি এয়া কামে কাজে লাগি আছোঁ, দেখিছে। আমি তেওঁক আজি আদৰণি জনাবৰ কাৰণে আমি প্ৰস্তুতি চলাই আছোঁ আৰু সমস্ত ৰাইজ খন্তেক পিছতে আমি ইয়াত আমাৰ চট্টং পঞ্চায়তৰ যিমান কৰ্মকৰ্তা আছে সমস্ত ৰাইজৰ লগত আমি সংযোগ হৈ আজি তেওঁক আমি ইয়াতে আদৰণি জনাম পঞ্চায়ত ৱাইজ হিচাপে। গতিকে সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ আমি আশাত ইয়াত অপেক্ষা কৰি আছোঁ আৰু আশা ৰাখিছোঁ যাতে তেওঁ আজি যাত্ৰা সফল হয়। ধন্যবাদ। নিশ্চয়কৈ জয়ন্ত, এনেদৰে গহপুৰৰ যিসমূহ 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ আছে, 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ সুন্দৰকৈ সজাই পৰা তোলা হৈছে আৰু ৰাইজ লাহে লাহে যি পঞ্চায়তসমূহৰ পৰা আহিবলৈ আৰম্ভ কৰিছে, যিহেতু 9:30 পৰা 10 বজাৰ ভিতৰত মুখ্যমন্ত্ৰীগৰাকী উপস্থিত হ'বহি আৰু সকলোৰে মনত উৎসাহ আছে, মুখ্যমন্ত্ৰীক লগ কৰাৰ এবাৰ হেঁপাহ আছে আৰু সেইখিনিও তেওঁ কৰিব বুলি আমাক ইতিমধ্যে বিধায়কগৰাকীয়ে জনাইছে গহপুৰৰ, যে তেওঁ ৰাইজৰ লগত কথা পাতিব, ৰাইজৰ মনৰ ভাৱ ল'ব, ৰাইজৰ পৰা আশীৰ্বাদ বিচাৰিব। গতিকে মুখ্যমন্ত্ৰীগৰাকীকো জনসাধাৰণে লগ কৰিব পাৰিব আৰু তেওঁলোকৰ কিবা সমস্যা থাকিলে মুখ্যমন্ত্ৰীগৰাকীক পোনপটীয়াকৈ জনাব পাৰিব আৰু মূল কাৰ্যসূচী যি পুৰুষবাৰীৰ পৰা আৰম্ভ হ'ব, ঠিক তাৰ পাছতে তেওঁ গহপুৰ যি নগৰৰ মাজমজিয়াতো তেওঁক আদৰণি জনাব। ঠিক সেই একেদৰে কলাবাৰীত তেওঁক ৰৈ আছে, কলাবাৰীতো তেওঁক ৰাইজে আদৰণি জনাব। তাৰ পাছত হাৱাজান, আৰু হাৱাজান পাৰ হ'লেই লখিমপুৰ জিলাত সোমাব আৰু লখিমপুৰ জিলাৰ নাওবৈচাত আজিৰ যি জন আশীৰ্বাদ যাত্ৰাৰ কাৰ্যসূচী সমাপ্তি ঘটিব। জয়ন্ত। হয় পলাশ, আমি এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক। আমি পৰৱৰ্তী সময়ত পুনৰ সংযুক্ত হ'ম। খবৰ কেনেকুৱা আপোনালোকৰ? ধুবুৰীৰ গৌৰীপুৰৰ বেপাৰী পট্টিত বিধ্বংসী অগ্নিকাণ্ড। অগ্নিকাণ্ডত ভস্মীভূত মৰাপাটৰ গুদাম, জ্বলি চাৰখাৰ প্ৰায় 1.5 কোটি টকাৰ সামগ্ৰী। বৰ্তমানেও জানিব পৰা হোৱা নাই অগ্নিকাণ্ডৰ কাৰণ। জুই নিৰ্বাপনৰ চেষ্টা অব্যাহত অগ্নি নিৰ্বাপক বাহিনীৰ। ধুবুৰী গৌৰীপুৰৰ বেপাৰী পট্টিত এয়া বিধ্বংসী অগ্নিকাণ্ড। এটা মৰাপাটৰ গুদামত জুইৰ সূত্ৰপাত আৰু তাৰ পিছত চাওক, এফালৰ পৰা জ্বলি চাৰখাৰ হৈছে গুদামত মজুত থকা বৃহৎ পৰিমাণৰ মৰাপাট। জ্বলি চাৰখাৰ প্ৰায় 1.5 কোটি টকাৰ সামগ্ৰী। কিন্তু এতিয়াও জানিব পৰা হোৱা নাই কি কাৰণত এই অগ্নিকাণ্ডৰ সূত্ৰপাত হ'ল। জুই নিৰ্বাপনৰ চেষ্টা উৰেটো নিশা অব্যাহত ৰাখিছে অগ্নি নিৰ্বাপক বাহিনীয়ে। সমগ্ৰ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য, তীব্ৰ আতংকৰ সৃষ্টি হয়। হুজাই নীলবাগানত শোকাবহ পথ দুৰ্ঘটনা। তীব্ৰবেগী এল্টো বাহনৰ খুন্দাত মৃত্যু 7ম শ্ৰেণীৰ ছাত্ৰৰ। দবকাৰ পৰা লংকা অভিমুখে গৈ আছিল এল্টো বাহনখন। ঘাইপথ অতিক্ৰম কৰিবলৈ লওঁতেই খুন্দিয়াই ছাত্ৰজনক। এই দুৰ্ঘটনা সংঘটিত কৰি পলায়নৰ চেষ্টা বাহনখনৰ। ৰাইজে খেদি খেদি চালকক কৰায়ত্ব কৰি গতাই দিয়ে আৰক্ষীক। ছাব্বিছৰ নিৰ্বাচনৰ বাবে আশীষ বিচাৰি উত্তৰ অসমৰ 5টাকৈ সমষ্টিত ৰাজ্যিক বিজেপিৰ জন আশীৰ্বাদ যাত্ৰা। গজৰাজৰ আশীৰ্বাদ শিৰত লৈ মন্ত্ৰী পীযুষ হাজৰিকাৰ সমষ্টি জাগিৰোডৰ পৰা আৰম্ভ হ'ল বিজেপিৰ যাত্ৰা। হাজাৰ হাজাৰ জনতাৰ অভিবাদন গ্ৰহণ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। গজৰাজৰ আশীষ লৈ মুখ্যমন্ত্ৰীৰ জন আশীৰ্বাদ যাত্ৰা।
দ্বিতীয় দিনা জাগিৰোডৰ পৰা আৰম্ভ জন আশীৰ্বাদ যাত্ৰা। মুখ্যমন্ত্ৰীক আশীৰ্বাদ দিবলৈ হিলদল ভাঙি ওলাই আহিল ৰাইজ। উত্তৰ অসমৰ 5টাকৈ সমষ্টিত শনিবাৰে জন আশীৰ্বাদ যাত্ৰাৰ সামৰণি পৰাৰ লগে লগে দেওবাৰে মন্ত্ৰী পীযুষ হাজৰিকাৰ সমষ্টি জাগিৰোডৰ পৰা আৰম্ভ হ'ল বিজেপিৰ যাত্ৰা। জাগিৰোডত গজৰাজৰ আশীৰ্বাদ শিৰত লৈ লাহে লাহে আগবাঢ়িল মুখ্যমন্ত্ৰী থকা বিশেষ বাহনখন। মুখ্যমন্ত্ৰীৰ আশা, গণেশৰ আশীৰ্বাদেৰে সমৃদ্ধ হ'ব জনতাৰ সংকল্প, শক্তিশালী হ'ব উন্নয়নৰ পথ। জাগিৰোডৰ চৌদিশে জনতাৰ সমাগম। হাজাৰ হাজাৰ জনতাৰ অভিবাদন গ্ৰহণ কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। জনতাৰ আকুণ্ঠ সঁহাৰিত অভিভূত হৈ পৰিল মুখ্যমন্ত্ৰীগৰাকী। 12 ঘণ্টা এখন বাহনত থিয় হৈ ৰাইজৰ আশীষ গ্ৰহণ। এই আশীৰ্বাদে ভাগৰিব দিয়া নাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক। এজন মানুহ নবহাকৈ 14 ঘণ্টা থিয় হৈ থকা মোৰ বয়সত সম্ভৱ নহয়। ৰাতি ময়ো চিন্তা কৰিছো যে কেনেকে হ'ল। মই ভাবো ৰাইজক দেখিলে, ৰাইজৰ মৰম আদৰ দেখিলে মানুহে ভাগৰ পাহৰি পেলায়। এস্কেভেটৰে আদৰণি জনালে মুখ্যমন্ত্ৰীক। বেদখলকাৰীৰ বিৰুদ্ধে কঠোৰ স্থিতি লোৱাৰ বাবেই দৰ্শকৰ এই ব্যতিক্ৰমী আদৰণি। মুখ্যমন্ত্ৰীয়েও জন আশীৰ্বাদ যাত্ৰাৰ পৰা দিলে হুংকাৰ। অহা বছৰত 5 লাখ বিঘা ভূমিত চলিব উচ্ছেদ অভিযান। বেদখলকাৰীলৈ পুনৰ সকিয়নি মুখ্যমন্ত্ৰীগৰাকীৰ। অহাবাৰ এইবাৰ 1.5 লাখ বিঘা মাটি এভিকশ্যন হ'ল, অহাবাৰ 5 লাখ বিঘা। এইটো আমি এটা মেছেজ দিছো যে অহাবাৰ 5 লাখ বিঘা মাটি এভিকশ্যন হ'ব। কোনো বাংলাদেশী অবৈধ অনুপ্ৰৱেশকাৰী শান্তিত অসমত থাকিব নোৱাৰিব। মুখ্যমন্ত্ৰীক আশীৰ্বাদ দিবলৈ কোনো অহা নাই, জ্যেষ্ঠজনৰ পৰা কনিষ্ঠজনলৈ। মায়াময় পৰিৱেশ জাগিৰোড, মৰিগাঁও, ৰহা সকলোতে। চৌদিশে মামা হিমন্ত বিশ্ব শৰ্মাৰ জয়ধ্বনি। ধুনীয়া ধুনীয়া, আমাক মামাক লাগে। আগতো দিলোঁ, আমি মামাকে বিচাৰোঁ। বহুত বহুত কথাই বুজাব নোৱাৰিম। মাজে মাজে বাহনৰ পৰা নামি যায় মুখ্যমন্ত্ৰীগৰাকী। ৰাইজৰ অভাৱ অভিযোগো আপোন মনে শুনিছে ৰাজ্যবাসীৰ অভিভাৱকগৰাকীয়ে। কাকো কৰা নাই নিৰাশ। এই অভাৱ অভিযোগৰ সমস্যা সমাধানৰ বাবে দিছে আশ্বাস। এয়া নিৰ্বাচনৰ পূৰ্বে বিৰোধীক প্ৰত্যাহ্বান জনাই বিজেপিৰ চমক। জন আশীৰ্বাদ যাত্ৰাৰ পৰাই বিৰোধীৰ প্ৰতিটো সমালোচনাৰ প্ৰত্যুত্তৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। প্ৰতিটো সমষ্টিৰ জনতাক ধন্যবাদ জনোৱাৰ লগতে বিজেপিক ভোট দিবলৈ আহ্বান মুখ্যমন্ত্ৰীগৰাকীৰ। অহা 5 বছৰত আৰু অধিক কাম কৰাৰ সংকল্প মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। অসমত নিবনুৱাৰ নিযুক্তিৰ পৰা, মহিলাৰ উন্নয়নৰ পৰা, দৰিদ্ৰ মানুহক সহায় কৰাৰ পৰা আৰু আমাৰ অঞ্চলৰ সৰ্বাংগীন উন্নতিৰ বাবে আমি সকলোৱে লগ লাগি কাম কৰিম। অহা বছৰ মেডিকেল কলেজো খুলিব লাগিব আৰু তেতিয়া আপোনালোকৰ বহুত অসুবিধা ইয়াতে দূৰ হৈ যাব। আপোনালোকে মাত্ৰ আশীৰ্বাদ কৰিব, আমি যাতে এনেকৈ আপোনালোকৰ আশীৰ্বাদ লৈ আগবাঢ়ি যাব পাৰোঁ। কি জাগিৰোড, কি মৰিগাঁও, আটাইকেইটা সমষ্টিতে জনতাৰ ব্যাপক উৎসাহ। উৎসৱমুখৰ পৰিৱেশ চৌদিশে। অসমৰ ৰাজনীতিত এনে দৃশ্য বিৰল। এই আশীৰ্বাদ যাত্ৰা নিৰ্বাচনৰ পূৰ্বে মুখ্যমন্ত্ৰী তথা ৰাজ্যিক বিজেপিৰ বাবে সঞ্জীৱনী শক্তি। কেমেৰাত অঞ্জন ডেকাৰ সৈতে বলেন ভট্টাচাৰ্যৰ নীলোৎপল বৰাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। অগ্ৰগামী বিজেপিৰ জন আশীৰ্বাদ যাত্ৰালৈ জনতাৰ ব্যাপক সঁহাৰি। জনতাৰ সঁহাৰি দেখি দুগুণে উৎসাহিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। বিৰামহীনভাৱে ইমূৰৰ পৰা সিমূৰলৈ জনতাৰ মৰমৰ মাজত সোমাই পৰিছে ৰাজ্যিক বিজেপিৰ নেতৃত্বৰ লগতে মুখ্যমন্ত্ৰী। অগ্ৰগামী বিজেপিৰ জন আশীৰ্বাদ যাত্ৰা, অটল অবিচল মুখ্যমন্ত্ৰী।
একেৰাহে পুৱাৰে পৰা দুপৰ নিশালৈ জন আশীৰ্বাদ যাত্ৰাত অংশগ্ৰহণ কৰিও ভাগৰি পৰা নাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। একেই সমৰ্থন, একেই উৎসাহ মুখ্যমন্ত্ৰীৰ। গাড়ীৰ পৰা নামি মাজে মাজে পদব্ৰজে আগবাঢ়ে মুখ্যমন্ত্ৰী, তাৰ পাছত আকৌ উঠে গাড়ী। এইদৰে শনিবাৰে নিশা 12 বজাত নদুৱাৰ সমষ্টিত অন্ত পৰে ঢেকিয়াজুলিৰ পৰা পুৱা প্ৰায় 10 বজাত আৰম্ভ হোৱা বিজেপিৰ জন আশীৰ্বাদ যাত্ৰাৰ। যাত্ৰা সামৰি মাজনিশা চাৰিদুৱাৰ বনগাঁৱৰ জনসভাত মুখ্যমন্ত্ৰী। ৰাইজে বিজেপিৰ প্ৰতি আগবঢ়োৱা সঁহাৰি দেখি দুগুণে উল্লসিত মুখ্যমন্ত্ৰী। শনিবাৰে প্ৰথম দিনাই একেৰাহে প্ৰায় 14 ঘণ্টা ধৰি জন আশীৰ্বাদ যাত্ৰাত উপস্থিত থকাৰ পাছত দেওবাৰে পুৱাও একেই সপ্ৰতিভ ৰূপত দেখা গ'ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক। সাংবাদিকৰ প্ৰশ্নত মুখ্যমন্ত্ৰীয়ে দিলে যাদুকৰী শক্তিৰ ব্যাখ্যা। অভাৱনীয় সমৰ্থন মই ইমান আশা কৰা নাছিলো। বহুত ৰাইজ ওলাই আহিছে, মই সকলোৰে প্ৰতি কৃতজ্ঞ। মুখ্যমন্ত্ৰী ডাঙৰীয়া, সামাজিক মাধ্যমত এটাই চৰ্চা যে কিদৰে সম্ভৱ হৈছে এই 12-14 ঘণ্টা একেলগে আপুনি এজন মানুহ নবহাকৈ 14 ঘণ্টা থিয় হৈ থকা মোৰ বয়সত সম্ভৱ নহয়। ৰাতি ময়ো চিন্তা কৰিছো যে কেনেকে হ'ল। মই ভাবো ৰাইজক দেখিলে, ৰাইজৰ মৰম আদৰ দেখিলে মানুহে ভাগৰ পাহৰি পেলায়। জন আশীৰ্বাদ যাত্ৰালৈ ৰাইজে আগবঢ়োৱা সমৰ্থনৰ উত্তৰ ৰাজনৈতিক ভাষাৰে দিলে বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই। এইদৰে ৰাজ্যত বিৰোধীক ধূলিসাৎ কৰিবলৈ সমষ্টিয়ে জনতাৰ আশীৰ্বাদ লৈ পুনৰবাৰ দিছপুৰৰ ৰাজপাট দখল কৰিবলৈ সৰ্বশক্তি প্ৰয়োগ কৰিছে বিজেপিয়ে। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। দেশৰ ৰাজধানী দিল্লীত ইৰাণ ইজৰাইলৰ যুদ্ধৰ পাৰ্শ্বক্ৰিয়া। দিল্লী বিমানবন্দৰত অচলাৱস্থা। একেৰাহে 3 দিন বাতিল কৰা হৈছে বিমান। সোমবাৰৰ দিনটোত 300খন বিমান বাতিলৰ সম্ভাৱনা। 1 মাৰ্চতো বাতিল হৈছিল 350খন বিমানৰ উৰণ। 28 ফেব্ৰুৱাৰীত বাতিল হৈছিল 410খন বিমানৰ চলাচল। DGCA জাৰি কৰিছে উৰণ বাতিলৰ এই তথ্য। লণ্ডন, জুৰিচ, ফ্ৰেংকফৰ্ট, মিলান, ভিয়েনালৈ যোৱা বিমান বাতিল কৰা হৈছে। আবুধাবিলৈ যোৱা সকলো বিমানৰ চলাচল বাতিল কৰা হৈছে। ইয়াত দিল্লী বিমানবন্দৰত এক প্ৰকাৰ অচলাৱস্থাই বিৰাজ কৰা পৰিলক্ষিত হৈছে। ক্ৰমাগতভাৱে আজি তৃতীয় দিনাও বহু বিমানৰ চলাচল বাতিল কৰাৰ খবৰ আহিছে। একেৰাহে 3 দিন ধৰি বাতিল কৰা হৈছে বিমান। সোমবাৰৰ দিনটোত অৰ্থাৎ আজিও 300খন বিমান বাতিল হোৱাৰ সম্ভাৱনা। 1 মাৰ্চত বাতিল কৰা হৈছিল 350খন বিমানৰ উৰণ। 28 ফেব্ৰুৱাৰীত বাতিল কৰা হৈছিল 410খন বিমানৰ চলাচল। DGCA জাৰি কৰিছে উৰণ বাতিলৰ এই তথ্য। লণ্ডন, জুৰিচ, ফ্ৰেংকফৰ্ট, মিলান, ভিয়েনালৈ যোৱা বিমান বাতিল হৈছে। আবুধাবিলৈ যোৱা সকলো বিমানৰ চলাচল বাতিল কৰা হৈছে। যাত্ৰীৰ মাজত হাহাকাৰ অৱস্থা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত নিৰাপত্তা বিষয়ক কেবিনেট কমিটিৰ উচ্চস্তৰীয় বৈঠক সম্পন্ন। যুদ্ধকালীন পৰিস্থিতিত পশ্চিম এছিয়াত থকা ভাৰতীয় নাগৰিকৰ নিৰাপত্তাক লৈ আলোচনা। পশ্চিম এছিয়াৰ বিভিন্ন দেশত কৰ্মৰত হৈ আছে প্ৰায় 1 কোটি ভাৰতীয় লোক। যুদ্ধৰ পৰিপ্ৰেক্ষিতত বিমান পৰিবহণ ব্যাহত হোৱা, মধ্যপ্ৰাচ্যত আবদ্ধ হৈ পৰিছে বহু ভাৰতীয় পৰ্যটক। যুদ্ধ বিধ্বস্ত ইৰাণত আছে প্ৰায় 10,000 ভাৰতীয় নাগৰিক। বিপৰীতে ইজৰাইলত আছে প্ৰায় 40,000 ভাৰতীয় লোক। যুদ্ধৰ মাজত আবদ্ধ হৈ পৰা ভাৰতীয় লোকক উদ্ধাৰৰ পৰিকল্পনা নিৰাপত্তা বিষয়ক কেবিনেট কমিটিৰ। সোমবাৰে পুৱতি নিশালৈকে চলা বৈঠকত অংশগ্ৰহণ কৰে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, গৃহমন্ত্ৰী অমিত শ্বাহ, বৈদেশিক পৰিক্ৰমা মন্ত্ৰী S জয়শংকৰে। মধ্যপ্ৰাচ্যত আবদ্ধ হৈ পৰা ভাৰতীয় নাগৰিকক উদ্ধাৰৰ উপায় উলিয়াবলৈ অনুষ্ঠিত হয় এই বৈঠক, য'ত অংশগ্ৰহণ কৰে ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালেও। হৰমুজ প্ৰণালী বন্ধ কৰি দিয়াৰ ফলত উদ্ভৱ হ'ব পৰা পৰিস্থিতিক লৈও আলোচনা চলিল নিৰাপত্তা বিষয়ক সৰ্বোচ্চ সমিতিখনত। ইয়াৰ সৈতে সময় হ'ল গুড মৰ্ণিং 18ৰ পৰা বিদায় লোৱাৰ। খন্তেক বিৰতিৰ পিছতে সতীৰ্থ সৌৰভে লৈ আহিব দ্ৰুত সংবাদ। নমস্কাৰ।